লংকাৰ কাকিৰ ৰামপুৰৰ দৰিদ্ৰ দীপমাহালীৰ পৰিয়ালৰ কাষত আজমল ফাউণ্ডেশ্যন। কিছুদিন পূৰ্বে সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈছিল কাকি ৰামপুৰৰ 4টা শিশুৰ এক কৰুণ কাহিনী। আৰু এই সংবাদ প্ৰত্যক্ষ কৰি শিশুকেইটাৰ দুখ দুৰ্দশা দেখি প্ৰতিশ্ৰুতি দিছিল শিশুকেইটিক এটা বাসগৃহ নিৰ্মাণ কৰি দিয়াৰ। আৰু অৱশেষত নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আগবাঢ়ি আহিল আজমল ফাউণ্ডেশ্যন। যি সময়ত ৰাজ্যত বিভিন্ন ৰাজনৈতিক নেতাই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আহিছে, তেনে সময়ত বিভিন্নজনে সাম্প্ৰদায়িক বুলি কৈ অহা বদৰুদ্দিন আজমলৰ এনে কৰ্মৰাজি সাম্প্ৰতিক সময়ত যুগাত্মক প্ৰভাৱ পেলাব। আমি কাকি অঞ্চলত আহিছোঁ। কাকি অঞ্চলত তাত আমাৰ 4জন শিশু, তাত শিশুকেইটা সন্তান খুব বেয়া অৱস্থাত আছিলে। লকডাউনৰ সময়ত তেওঁৰ পিতৃ কেৰালাত আবদ্ধ হৈ আছিলে, মাকেও তেওঁলোকক থৈ গুচি গ'ল। তো এই পৰিপ্ৰেক্ষিতত তেওঁলোকৰ দুৰ্দশা যি অৱস্থা আছিলে সংবাদ মাধ্যমে বহুতবাৰ প্ৰচাৰিত হৈছিলে। প্ৰচাৰিত হোৱাৰ লগে লগে আমাৰ আজমল ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল সাহেব, চিৰাজুদ্দিন আজমল সাহেব তেওঁলোকে দেখা পাই পেলাই তৎকালীনভাৱে তেওঁলোকে এটা গড় মঞ্জুৰ কৰি দিয়ে। সেই গড় দিবলৈ আমি আজি এটা ছাৰ্ভে কৰিবলৈ আহিছোঁ। আমাৰ আজমল ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ খচৰুল ইছলাম সাহেব আৰু বদৰুদ্দিন আজমল, চিৰাজুদ্দিন আজমল সাহেবৰ নিৰ্দেশ মৰ্মে আজি আমি এইটো পৰীক্ষা কৰিবলৈ আহিছোঁ। আপোনাৰ 1 মাহ বা 1.5 মাহৰ ভিতৰতে সম্পূৰ্ণ হৈ যাব। 2-3 পিছতেই আমাৰ ঘৰখনৰ যাৱতীয় যিমান বস্তু আছে সেইখিনি আহি পৰি যাব। এই ল'ৰা 4টা এৰি পেলাই তাৰ মা পলাই গ'ল। তাৰপিছত ল'ৰা তাৰ দেউতা সিও কিছুদিন থাকি ল'ৰা ছোৱালী এৰি পেলাই সি কেৰেলা গুচি গ'ল। তাৰপিছত তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক খোৱা বোৱা এইবিলাক নথৈ অৱস্থা দেখি নানান এই মিডিয়া আহি পেলাই কৰি পেলাই আৰু তেওঁলোকক সহায় কৰিছে। এতিয়া আমাৰ আজমল সেতে মানে প্ৰতিশ্ৰুতি দিছিলে এটা ঘৰ দিয়াৰ, এই ল'ৰা ছোৱালীৰ মুখলৈ চাই পেলাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে। তো সেইটো কাৰণে আজি আজমল সেতৰ ফাণ্ডৰ পৰা লোক ইয়াত আহিছে আৰু তেওঁলোকে এই মাটিডোখৰ ঘৰ ভেটিটোৰ জোখ মাপ আজি তেওঁলোকে লৈ যায়। সেইটো কাৰণে আজমল চাহাবক মই নথৈ জ্ঞাপন কৰিছোঁ যে তেওঁ ভৱিষ্যত এনেকৈ দুখীয়া মানুহক যাতে সহায় কৰে যেন, তাৰ কাৰণে মই তেওঁক অনুৰোধ জনাইছোঁ আৰু তেওঁক ধন্যবাদ জনাইছোঁ।